নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ ছ'চিয়লজি নামৰ বিষয়টোৰ ইউনিট নাম্বাৰ 1 সমাজতত্ত্ব আৰু সমাজ। এই অধ্যায়টোৰ যিখন অনুশীলন, সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ ইতিমধ্যে আমি আগৰ দুটা ভিডিঅ'ত ইয়াৰে আধা অংশ আলোচনা কৰিছোঁ। আজি ৰৈ যোৱা যিটো অংশ বা শেষৰ অংশ, সেই অংশটো আলোচনা কৰিম। তেতিয়াহ'লে আহচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবা। প্ৰশ্ন নম্বৰ 14, জ্ঞানোদয় যুগৰ বিকাশ কেতিয়া হৈছিল? জ্ঞানোদয় যুগৰ বিকাশ হৈছিল 17 শতিকাৰ শেষৰ পৰা 18 শতিকালৈকে। প্ৰশ্ন নম্বৰ 15, জ্ঞানোদয় যুগৰ চিন্তাবিদসকলে কোন দুটা দিশত গুৰুত্ব দিছে উল্লেখ কৰা। ইয়াৰ উত্তৰটো হ'ব, জ্ঞানোদয় যুগৰ চিন্তাবিদসকলে জ্ঞানোদয়ক যুক্তি আৰু ব্যক্তিবাদক কাৰক এই দুটা দিশৰ ওপৰত গুৰুত্ব দিছিল। প্ৰশ্ন নম্বৰ 16, সমাজতত্ত্ব গঠনত সহায় কৰা দুটা বস্তুবাদী কাৰক লিখা। সমাজতত্ত্বত গঠনত সহায় কৰা দুটা বস্তুবাদী কাৰক হৈছে শিল্প বিপ্লৱ আৰু উদ্যোগীকৰণ। প্ৰশ্ন নম্বৰ 17, ইউৰোপৰ সমাজতত্ত্ব বিকাশৰ প্ৰধান কাৰক কেইটা লিখা। উত্তৰটো হ'ব, 18 আৰু 19 শতিকাৰ ইউৰোপৰ দেশবোৰত উদ্যোগীকৰণ আৰু পুঁজিবাদৰ বিকাশ হৈছিল। ইয়াৰ ফলত সমাজত উল্লেখনীয় পৰিৱৰ্তন ঘটিছিল। সেই সময়ছোৱাত নগৰীকৰণ আৰু কল কাৰখানাত উৎপাদিত সামগ্ৰীবোৰ চৰম পদত সফলতা আনিছিল। এইবিলাকে সমাজলৈ পৰিৱৰ্তন আনিছিল। ভাৰতবৰ্ষৰ সমাজ ব্যৱস্থাত ঔপনিৱেশিক ইতিহাস আৰু বিচিত্ৰতা প্ৰকট হৈ পৰিছিল আৰু এই বৈশিষ্ট্যবোৰে ভাৰতীয় সমাজতত্ত্বত প্ৰতিফলিত হৈছে। পশ্চিমৰ সমাজখনত হোৱা অভূতপূৰ্ব পৰিৱৰ্তনে সমগ্ৰ বিশ্বৰ সমাজ ব্যৱস্থালৈ যি ৰূপান্তৰকৰণ ঘটে তাৰ পটভূমিত সমাজতত্ত্বৰ উৎপত্তি আৰু ক্ৰমবিকাশৰ ধাৰাটো আহি পৰে। প্ৰশ্ন নম্বৰ 18, ভাৰতবৰ্ষত সমাজতত্ত্বৰ বিকাশ কিদৰে হৈছিল চমুকৈ আলোচনা কৰা। ভাৰতবৰ্ষত সমাজতত্ত্বৰ বিকাশৰ বিষয়ে আলোচনা কৰাৰ বাবে ইউৰোপত আৰম্ভণি ঘটা সমাজতত্ত্বৰ সম্বন্ধে উল্লেখ কৰিব লাগিব। 18 আৰু 19 শতিকাত ইউৰোপত পুঁজিবাদ আৰু উদ্যোগীকৰণৰ বিকাশ ঘটাৰ ফলস্বৰূপে পশ্চিমীয়া সমাজবোৰতো অভূতপূৰ্ব পৰিৱৰ্তন ঘটিছিল। ভাৰতৰ ঔপনিৱেশিক কালত পশ্চিমীয়া সমাজৰ পৰিৱৰ্তনে প্ৰভাৱ পেলাইছিল। বিশ্বজুৰি প্ৰভাৱ বিস্তাৰ কৰা পুঁজিবাদ ভাৰতীয় সমাজতো মিলি গৈছিল। ভাৰতীয় সমাজতত্ত্বৰ লগত ইউৰোপৰ বিকাশ ঘটা সমাজতত্ত্বৰো সেয়েহে সম্বন্ধ আছে। 1918-19 চনত প্ৰথম বিশ্বযুদ্ধৰ পাছত ভাৰতত সমাজতত্ত্বৰ বিষয়টো শিক্ষানুষ্ঠানত অন্তৰ্ভুক্ত কৰে। ভাৰতত সমাজতত্ত্বৰ স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ হয় 1919 চনৰ বম্বে বিশ্ববিদ্যালয়ত। ইয়াৰ কিছু পাছতে 1921 চনত লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ সমাজতত্ত্বৰ পাঠ্যক্ৰম আৰম্ভ হয়। 1928 চনৰ পিছৰ পৰাই বম্বে বিশ্ববিদ্যালয়ত সমাজতত্ত্বৰ পাঠ্যক্ৰমে কিছু অগ্ৰগতি লাভ কৰে, যাৰ ফলত স্নাতকোত্তৰ শ্ৰেণীৰ 4টা কাকত অন্তৰ্ভুক্ত কৰিছিল। তেতিয়াৰ পৰাই বম্বে বিশ্ববিদ্যালয়ে স্নাতকোত্তৰ ডিগ্ৰী প্ৰদান কৰিছিল। পৰৱৰ্তী সময়ত বম্বে বিশ্ববিদ্যালয় ভাৰতবৰ্ষৰ সমাজতত্ত্ব অধ্যয়নৰ মূল কেন্দ্ৰ হিচাপে পৰিগণিত হৈছিল। প্ৰশ্ন নম্বৰ 19, সমাজতত্ত্ব আৰু অৰ্থনীতিৰ মাজত সম্পৰ্ক বিচাৰ কৰা। অৰ্থনীতিয়ে দ্ৰব্য আৰু সেৱাৰ উৎপাদন আৰু বিতৰণৰ বিষয়ে অধ্যয়ন কৰে, কিন্তু সমাজতত্ত্বই দেখুৱায় যে অৰ্থনৈতিক আচৰণ কেৱল লাভ লোকচানৰ হিচাপতে নচলে। ই সামাজিক প্ৰতিমান, মূল্যবোধ আৰু সম্পৰ্কৰ দ্বাৰাও প্ৰভাৱিত হয়। উদাহৰণস্বৰূপে, কোনো এটা বস্তুৰ চাহিদা কেৱল তাৰ মূল্যৰ ওপৰত নিৰ্ভৰ নকৰে, বৰঞ্চ সামাজিক স্থিতি আৰু সাংস্কৃতিক পছন্দৰ ওপৰতো নিৰ্ভৰ কৰে। প্ৰশ্ন নম্বৰ 20, সমাজতত্ত্ব আৰু ৰাজনীতি বিজ্ঞান কিদৰে পাৰস্পৰিক সম্পৰ্কযুক্ত আলোচনা কৰা। উত্তৰটো হ'ব, ৰাজনীতি বিজ্ঞানে সমতা, চৰকাৰ আৰু ৰাজনৈতিক আচৰণৰ বিষয়ে অধ্যয়ন কৰে। সমাজতত্ত্বই এই ৰাজনৈতিক আচৰণৰ সামাজিক কাৰণসমূহ অধ্যয়ন কৰে। উদাহৰণস্বৰূপে, ৰাজনীতি বিজ্ঞানে নিৰ্বাচন প্ৰক্ৰিয়া অধ্যয়ন কৰে, কিন্তু সমাজতত্ত্বই অধ্যয়ন কৰে যে কেনেকৈ জাতি, ধৰ্ম আৰু শ্ৰেণীয়ে ভোটদানৰ আচৰণক প্ৰভাৱিত কৰে। ৰাজনৈতিক সমাজতত্ত্ব হৈছে এই দুটা বিষয়ৰ মাজত এক গুৰুত্বপূৰ্ণ সংযোগ। প্ৰশ্ন নম্বৰ 21, সমাজতত্ত্ব আৰু সামাজিক নৃতত্বৰ মাজত থকা সম্পৰ্ক আলোচনা কৰা। পৰম্পৰাগতভাৱে
সামাজিক নৃতত্বই সৰল আদিম আৰু অপশ্চিমীয়া সমাজৰ অধ্যয়ন কৰিছিল, আনহাতে সমাজতত্বই আধুনিক জটিল সমাজৰ অধ্যয়ন কৰিছিল। কিন্তু ভাৰতৰ দৰে দেশত য'ত আধুনিক আৰু পৰম্পৰাগত সমাজ একেলগে থাকে, এই পাৰ্থক্য অস্পষ্ট হৈ পৰে। ভাৰতত দুয়োটা বিষয়ে গাঁও, জাতি, জনজাতি, ধৰ্ম আদি বিষয়ে অধ্যয়ন কৰে, সেয়েহে ইহঁতৰ মাজত সম্পৰ্ক অতি ঘনিষ্ঠ। প্ৰশ্ন নম্বৰ 22, সমাজতত্ত্ব আৰু মনোবিজ্ঞানৰ মাজত থকা দুটা পাৰ্থক্য লিখা। ইয়াৰ উত্তৰটো হৈছে সমাজতত্ত্ব আৰু মনোবিজ্ঞানৰ মাজত থকা দুটা পাৰ্থক্য তলত দিয়া ধৰণৰ। প্ৰথমটো হৈছে মনোবিজ্ঞানে ব্যক্তিৰ মানসিক প্ৰক্ৰিয়া অধ্যয়ন কৰে, আনহাতে সমাজতত্ত্বই অধ্যয়ন কৰে যে কেনেকৈ সমাজে ব্যক্তিৰ আচৰণ আৰু ব্যক্তিত্বক প্ৰভাৱিত কৰে। দ্বিতীয় পাৰ্থক্যটো হ'ল সামাজিক মনোবিজ্ঞান হৈছে দুটা বিষয়ৰ মাজৰ সংযোগকাৰী শাখা যিয়ে ব্যক্তি আৰু সমাজৰ পাৰস্পৰিক প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰে।